আমি কমাৰচুক আৰু বয়সক দিবল গাঁও কেইজনমান 11জন যুৱকে লগ হৈ আমি ইয়াত কুঁহিয়াৰ খেতি আৰম্ভ কৰিছিলোঁ। আজি আমি এতিয়া কুঁহিয়াৰ পেৰি আছোঁ, গুণ ওলাইছে আমাৰ মূল উদ্দেশ্য আছিলে যে ইয়াত প্ৰায় 30 বছৰ আগলৈকে আমাৰ ইয়াত ধুনীয়াকৈ কুঁহিয়াৰ খেতি কৰা হৈছিলে, কিন্তু সেই হেৰিটো আমাৰ ইয়াত একেবাৰে নাইকিয়া হৈ গ'ল। এতিয়া আমি পুনৰ সেই বস্তুটো মানে পৰিৱেশটো আনিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ আৰু আমি গোটেই ৰাইজৰো সহযোগিতা পাইছোঁ। মানে মানুহে নতুন এটা বস্তু দেখিছে, আগতে গুড় কেনেকৈ বনাই আমি দেখিছিলোঁ, কিন্তু এতিয়া প্ৰজন্মৰ মানে ল'ৰাবিলাক বা মানুহবিলাকে দেখা নাই, গতিকে তেওঁলোকে চাবলৈ সেইকাৰণে সহযোগিতাই আহিছে আৰু ধুনীয়াকৈ মানে তেওঁলোকে চাইছে কেনেকৈ বস্তু হয়, কেনেকৈ হেৰি হয়। আৰু একচুৱেলি কুঁহিয়াৰ খেতিটোত বহুত কষ্ট আছে। প্ৰায় এজাপ কুঁহিয়াৰ হ'বৰ কাৰণে আমাক প্ৰায় 6-7 ঘণ্টা সময় লাগে। কৰোঁতে গুড় হেৰি কৰিব লাগে, আকৌ খৰি মাৰিব লাগে, হেৰি কৰিব লাগে, যথেষ্ট মানে ব্যয়বহুল হয়। আমি টোটেল 11জন আছোঁ। সকলো ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি কৰাৰ কাৰণে দৌৰি ফুৰে, গতিকে অকল চাকৰি নকৰিও এনেকৈ যদি খেতি কৰে, কুঁহিয়াৰ খেতি কৰে। আমি যোৱাবাৰ যিটো দেৰগাঁৱৰ পৰা কুঁহিয়াৰ আনিলোঁ, আমাৰ 140 টকাকৈ তাতে কেজি লৈছে। আৰু আমি চিন্তা কৰিলোঁ আমাৰ ইয়াতো বহুত মাটি পৰি আছে, আমি ইয়াতো খেতি কৰিম। গতিকে আমি গোটেইকেইজনে মিলি আলোচনা কৰি তাৰ পৰা সঁচ আনি কৰিছোঁ। এইবাৰ আমি এতিয়ালৈকে মাটি আপোনাৰ 1.5 বিঘাই যোৱা নাই। 1.5 বিঘাতে আমি 6-7 কুইণ্টেল কুঁহিয়াৰ এতিয়ালৈকে বিকিলোঁ। আৰু আমাৰ বহুত দূৰলৈ গুণ গৈছে, দুলীয়াজান, তিয়ক, এইবোৰ চব গুণ নিছে আমাৰ। আৰু গতিকে আমি যে স্বাৱলম্বী হ'ম, আমি এইটো সম্পূৰ্ণ আমাৰ মানে কি বিশ্বাস আছে। আৰু ভৱিষ্যত প্ৰজন্মলৈও আমি আগবঢ়াইছোঁ যে এনেকৈ খেতি কৰি যে স্বাৱলম্বী হ'ব পাৰি। আমি এতিয়া 120 টকাকৈ গুণ বিকিছোঁ প্ৰতি কেজিত। তাৰপৰা আমাৰ কেঁচা ৰসো নিছে 50 টকা প্ৰতি লিটাৰ, আৰু যিটো পকা ৰস বুলি কয়, পকা ৰসো নিছে আমাৰ 150 টকাকৈ লিটাৰ। গ্ৰামাঞ্চলত নাইকিয়া হৈ গৈছে। গ্ৰামাঞ্চলত নোহোৱাৰ কাৰণেতো আমি এবাৰ নতুনকৈ আকৌ পদক্ষেপ লৈছোঁ কৰিম বুলি। এইবাৰ 5 বিঘা কৰিছোঁ আৰু অহাবাৰকৈ আৰু 5 বিঘা আমি কৰিম। আমি সম্পূৰ্ণ আগবিলাক ৰাখি থৈছোঁ, সংৰক্ষণ কৰি থৈছোঁ। অহাবাৰকৈ আৰু আমি 5 বিঘা কৰিম, স্বাৱলম্বী হ'ব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।